নমস্কাৰ, মই জন দাস। বহুদিন ধৰি আপোনালোকে মোৰ ভিডিঅ' দিব পৰা নাই, গতিকে আজি অসমীয়া আধুনিক গীত জুবিনদাৰ পাখি পাখি এই মন গীতটিৰ হাৰমনিয়াম লেচন এটা লৈ আহিছোঁ। তেতিয়াহ'লে বেছি দেৰি নকৰি লেটছ গো ষ্টাৰ্ট। আজি মই গীতটি আপোনালোকক বি ফ্লেট স্কেল লত দেখুৱাই দিম, লগতে ডি মেজৰ স্কেলটো অলপমান দেখুৱাই দিম। তেতিয়াহ'লে বেছি দেৰি নকৰি লেটছ গো ষ্টাৰ্ট। আপোনালোকে সকলোৱে চাগে বি ফ্লেট স্কেলটো বজাব পাৰে, তেতিয়াহ'লে বি ফ্লেট স্কেল। এইটো হৈছে বি ফ্লেট। আকৌ এবাৰ দেখুৱাই দিম। সা ৰে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা, বি ফ্লেট। এতিয়া ডি মেজৰ স্কেল। সা ৰে গা মা পা ধা নি সা, সা নি ধা পা মা গা ৰে সা। আপোনালোকে স্কেলটো চইচ কৰি ল'ব, কোনটো স্কেলত আপোনালোকৰ ভইচটোৰ লগত আপোনালোকে মিলাব পাৰে, সেইমতে আপোনালোকে গাব। আপোনালোকে মই বি ফ্লেট এণ্ড ডি মেজৰ স্কেল দেখুৱাই দিছোঁ। আপোনালোকে চিটো বজাব পাৰে, এফতো বজাব পাৰে, গতিকে আপোনালোকে ভইচটোৰ লগত আপোনালোকে মিলাই গীতটো বজাই দিব। তেতিয়াহ'লে হ'লে বি ফ্লেট স্কেল। ইয়াৰ নোটেশ্যনটো পাখি পাখি এই মন, পাখি লগা মোৰ মন। ইয়াৰ প্ৰথম স্থায়ীৰ প্ৰথম লাইনটো পাখি পাখি এই মন। ইয়াত নোটেশ্যনটো হৈছে সা ৰে গা পা পা গা ধা পা গা ৰে সা ধা। পাখি পাখি এই মন, পাখি লগা মোৰ মন। প্ৰথম লাইনটো দেখুৱাই দিলোঁ। আকৌ এবাৰ সা ৰে গা পা পা গা ধা ধা পা গা ৰে সা ধা। পাখি মেলি যা উৰি ধা ৰে ৰে গা ৰে সা। পাখি মেলি যা উৰি ৰে সা ধা। ধাটো এতিয়া মধ্য সপ্তকৰ ধা, মানে ধাটো তলৰ পিনে নামি আহিছে। পাখি মেলি যা উৰি। আকৌ এবাৰ পাখি পাখি এই মন, পাখি লগা মোৰ মন। পাখি মেলি যা উৰি, পাখি মেলি যা উৰি। এতিয়া জাকি মাৰি গৈ নাম, একে সুৰ, গতিকে একে নোটেশ্যন, একে আগৰটোৰ মতে চেম একে। হ'ল দেউতাৰ হাঁহিৰে ভিডিঅ'টো বেছি দীঘল নকৰোঁ, আপোনালোকে বুজি পোৱাত দিগদাৰ হ'ব। এতিয়া এইটো আছিলে আপোনালোকৰ বি ফ্লেট। এতিয়া ডি মেজৰ স্কেল। নোটেশ্যনটো একে থাকিব, খালি স্কেলটো চেঞ্জ হৈছে। নোটেশ্যন আগৰ নোটেশ্যন মতে বজাই দিলে, বি ফ্লেটত বজোৱা নোটেশ্যনত বজাই দিলে হৈ যাব, খালি স্কেলটো চেঞ্জ কৰি দিব। ডি মেজৰ স্কেল। ডি মেজৰ স্কেল। ইয়াত অলপ মাতটো মানে অলপ কোমল কোমল কৰি গোৱাৰ দৰে হৈছে।
বজাব মই টিউনটো জাষ্ট দেখুৱাই দিছোঁ অকণমান তেতিয়াহ'লে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ